নমস্কাৰ। বতৰৰ পৰিৱৰ্তন মোৰ দৰে আপুনিও অনুভৱ কৰিছেনে বাৰু? ঠাণ্ডাৰ পৰা ধৰালৈ এতিয়া লাহে লাহে গৰম নামিছে। কিন্তু তাৰ লগে লগে আৰু এক বেলেগ পৰিৱৰ্তন ঘটিছে। জানুৱাৰী মাহ শেষ হোৱাৰ পাছতেই আৰম্ভ হৈ গ'ল সকলোৰে মৰমৰ মাহ ফেব্ৰুৱাৰী। ফেব্ৰুৱাৰী মাহটো প্ৰেমৰ মাহ বুলিও প্ৰখ্যাত। গতিকে যিসকলৰ অন্তৰত প্ৰেমৰ জুইকুৰা আছে, সি এতিয়া অলপ বেছি জ্বলিবলৈ লৈছে। বুকুখন অলপ বেছি ধপধপাবলৈ লৈছে। মই মানুহজনী আকৌ বিৰাটেই বেছি প্ৰেমিক, গতিকে প্ৰেমৰ কথা ক'লে উৰকে নপৰে। সেয়েহে মোৰ বিশেষ অনুষ্ঠান আধা লিখা চিঠি আকৌ আপোনালোকৰ মাজলৈ আনো বুলি ভাবিছোঁ। যিসকলে মোক নতুনকৈ চাবলৈ লৈছে, তেওঁলোকে হয়তো আধা লিখা চিঠি শুনা নাই। অনুৰোধ কৰিম, মোৰ পেজটোৰ অলপ তললৈ যাব। তাত মোৰ দুই এখন বৰ সুন্দৰ আধা লিখা চিঠি আছে। নিশ্চয় শুনি আপোনালোকে ভাল পাব, যদিহে আপুনি মোৰ দৰে দুৰ্দান্ত প্ৰেমিক। যিসকলে নিজৰ প্ৰেমৰ কথা ব্যক্ত কৰিব নোৱাৰে, নিজৰ অন্তৰত জ্বলি থকা জুইকুৰা নিজৰ প্ৰিয়জনক দেখুৱাব নোৱাৰে, বুকুৰ ধপধপনিটো প্ৰিয়জনক শুনাব নোৱাৰে, তেওঁলোকৰ কাৰণে সেই বিশেষ কামটো কৰাৰ দায়িত্ব লওঁ মই। হয়, আপুনিও যদি ভাবি আছে কাৰোবাক কিবা এটা ক'ম, তেওঁ মোৰ কথা শুনিবনে, শুনি বা কেনেদৰে ৰিয়েক্ট কৰে, তেনেহ'লে বৰ এটা বেছি ভাবি নাথাকিব। কাৰণ ভাবি থাকোঁতে এই মাহটো শেষ হোৱাৰ লগতে আপোনাৰ মনৰ কথা নোকোৱাকৈ হয়তো জীৱনটোও পাৰ হৈ যাব। সেয়েহে যদিহে ভাবিছে কাৰোবাক কিবা ক'ম, তেওঁ শুনিব বা নুশুনিলেও তেওঁক কোৱাটো মোৰ প্ৰয়োজনীয়তা আছে, তেনেহ'লে আপোনাৰ আধা লিখা চিঠিখন মোলৈ লিখি পঠিয়াওক। আপোনাৰ আধৰুৱা প্ৰেমক পূৰ্ণতা দিয়াৰ দায়িত্ব মোৰ। তাৰ বাবে আপুনি কৰিব লাগিব এটা কাম, মোৰ মেছেঞ্জাৰত গৈ আপোনাৰ মনৰ কথা লিখি পঠিয়াব লাগিব। আপোনাৰ প্ৰিয়জনলৈ সেই বাৰ্তা কঢ়িয়াই নিয়াৰ দায়িত্ব মোৰ। গতিকে এতিয়াই লিখি পঠিয়াওক আপোনাৰ মনৰ কথা। তাৰ বাবে মোৰ মেছেঞ্জাৰত গৈ আপুনি এটা মেছেজ কৰক। লগতে প্ৰেমৰ কথা, ফাগুনৰ কথা, বহাগৰ কথা, বতৰৰ কথা আৰু বহু কথালৈ আপোনাৰ কাষলৈ আহি থাকিম। এতিয়ালৈ আহিছোঁ। ধন্যবাদ।